Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। তো আজিৰ আমাৰ টপিক হৈছে বীজ। বীজ কি হয় এতিয়ালৈকে আমি গোটেইখিনি পঢ়িলোঁ ফুলৰ পৰা কিদৰে বীজলৈকে আহিব পাৰে। এতিয়া বীজ কি হয়, বীজটো হৈছে কি যিবোৰ গুপ্তবীজী উদ্ভিদ আছে, গুপ্তবীজী উদ্ভিদৰ যেতিয়া যৌন প্ৰজনন হয়, যৌন প্ৰজননৰ ফলত যিটো বস্তু সৃষ্টি হয় শেষত গৈ পেলাই সেইটো হৈছে বীজ, আৰু এই বীজটোৰ পৰা পিছত নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। আৰু বীজটো কি হয়, বীজটো ফুলৰ যে ডিম্বক থাকে, ডিম্বকটো যেতিয়া নিষেচন হয়, নিষেচন হোৱাৰ পিছত ই লাহে লাহে টান হ'বলৈ ধৰে আৰু এইটোৱে গৈ পেলাই বীজলৈ ৰূপান্তৰিত হয়। বীজ হৈছে কি নিষেচিত ডিম্বক। আৰু বীজটো ক'ত থাকে, বীজটো থাকে ফলৰ ভিতৰত। বীজ ফলৰ ভিতৰত সৃষ্টি হয় আৰু ইয়াতে সুৰক্ষিত হৈ থাকে। এটা বীজত কি থাকিব পাৰে, আমি পাইছোঁ যে বীজ এটাত কি থাকে, বীজত্বক থাকে। বীজত্বক মানে কি, বীজৰ চাৰিওফালৰ যিটো আৱৰণি থাকে, বীজৰ চাৰিওফালৰ আৱৰণিটো, সেইটো আৱৰণিক কি বুলি কোৱা হয়, বীজত্বক বুলি কোৱা হয়। বীজপত্ৰ কি, আমি লাষ্ট ভিডিঅ'ত পাইছিলোঁ, বীজপত্ৰ হৈছে বীজত দুটা পাতল চুঙাৰ দৰে অংশ থাকে যাক বীজপত্ৰ বুলি কোৱা হয়। আৰু ভ্ৰূণাক্ষ হৈছে কি, বীজত আটাইতকৈ শকত যিটো চুঙাৰ দৰে পাৰ্ট থাকে, অংশ থাকে, সেইটো হৈছে ভ্ৰূণাক্ষ। গতিকে বীজ এটাত বীজত্বক থাকে, বীজপত্ৰ থাকে আৰু এটা ভ্ৰূণাক্ষ থাকে। ভ্ৰূণৰ বীজপত্ৰত কি থাকে, আমি জানো যে ভ্ৰূণৰ বীজপত্ৰত তাৰমানে বীজৰ চাৰিওফালে এটা আৱৰণি থাকে। সেই আৱৰণটোক ভ্ৰূণ পোক বুলি কোৱা হয়, যি এটা কলাৰ আৱৰণি। আৰু ইয়াতে বহুত খাদ্যবস্তু সংৰক্ষিত হৈ থাকে, যাৰ কাৰণে বীজৰ চাৰিওফালৰ যিটো অংশ, যিখিনি ভ্ৰূণ পোক আছে, সেইটো সাধাৰণতে কি হয়, ডাঠ হয় আৰু অকণমান ফুলি থকা হয়। যেনেকুৱা আমি নাৰিকলৰ যে বগা অংশ দেখা পাওঁ, নাৰিকলৰ বগা অংশ অলপমান ডাঠ হয় আৰু লগতে ফুলিও থাকে। বা যেনেকুৱা মাহজাতীয় শস্য আছে, মটৰ মাহ, লেচেৰা, এইবোৰতো যিটো বীজত্বক থাকে, বীজত্বকৰ ভিতৰৰ যিখিনি অংশ, বীজপত্ৰৰ অংশ, তাৰমানে ভ্ৰূণ পোকখিনি কি হয়, অলপমান ডাঠ আৰু ফুলি থকা ধৰণৰ হয়। আৰু বীজ যেতিয়া পুৰঠ হয়, তেতিয়া কিছুমান বীজ আছে যিটো এলবুমিন নোহোৱা বীজ হয়, য'ত এলবুমিন নাথাকে, আৰু কিছুমান বীজ আছে যিটো এলবুমিনযুক্ত। এলবুমিনটো কি হয়, এলবুমিন হৈছে প্ৰ'টিন। খাদ্যত যে প্ৰ'টিন থাকে, সেইটো কিছুমান বীজ আছে য'ত এলবুমিন থাকে, তাৰমানে প্ৰ'টিন থাকে, আৰু কিছুমান বীজ আছে য'ত এলবুমিন নাথাকে। এলবুমিনবিহীন যিবোৰ বীজ আছে, তাৰমানে যিবোৰত এলবুমিন নাথাকে, সেইবোৰত কি হয়, যেতিয়া ভ্ৰূণটো ডাঙৰ হ'বলৈ ধৰে, ডাঙৰ হ'বলৈ ধৰোঁতে ইয়াৰ যিটো ভ্ৰূণ পোকত খাদ্য যে জমা হৈ থাকে, ভ্ৰূণ পোকৰ গোটেইখিনি খাদ্য ভ্ৰূণটোৱে নিজৰ বিকাশত ব্যৱহাৰ কৰি শেষ কৰি পেলায়। সেইকাৰণে যিটো বীজ থাকে, যিটো গুটি থাকে, তাত এলবুমিন নাথাকে বা প্ৰ'টিন নাথাকে। আৰু যিটো এলবুমিনযুক্ত বীজ থাকে, সেইটোৰ ভ্ৰূণ পোকত ভ্ৰূণটোৱে ব্যৱহাৰ কৰাৰ পিছতো কিছু খাদ্য ৰৈ যায়, যাৰ কাৰণে এইটো কি হয়, এলবুমিনযুক্ত হয়। যেনেকুৱা গম ধান, বাৰ্লি, এইবোৰত সূৰ্যমুখী ফুল, এইবোৰত কি হয়, এলবুমিন ব্যৱহাৰ কৰাৰ খাদ্য, ভ্ৰূণ পোকৰ খাদ্যবস্তু ব্যৱহাৰ কৰাৰ পিছতো কিছুমান খাদ্যবস্তু ইয়াতে ৰৈ যায়, যিটো গুটিত আমি দেখিবলৈ পাওঁ। আৰু তাৰ উদাহৰণ গম ধান, বাৰ্লি, এৰাগুটি, সূৰ্যমুখী, আৰু যিবোৰ এলবুমিনবিহীন আছে, যেনেকুৱা মটৰ মাহ, বাদাম, জালুক, বিট আদি। কিছুমান বীজত কেতিয়াবা অৱশিষ্ট নিউচেলাছ স্থায়ীভাৱে থাকি যায়, আৰু এই অৱশিষ্ট নিউচেলাছক ভ্ৰূণ পোক বোলা হয়। এতিয়া নিউচেলাছ কি, তোমালোকে যে পঢ়িছিলা স্ত্ৰী স্তৱকৰ বিষয়ে, তাতে কি পাইছিলা, প্ৰদেশ।
মনত আছেনে প্ৰদেশ যে পাইছিলা সেই প্ৰদেশকে ইংলিছত নিউ চেলাছ বুলি কোৱা হয়। এতিয়া যিবোৰ জালুক আছে, জালুক বিট এইবোৰৰ বীজত কি হয় কেতিয়াবা যিখিনি অৱশিষ্ট প্ৰদেশ থাকে, প্ৰদেশত কি হৈছিল, প্ৰদেশত খাদ্যবস্তু জমা হৈ থাকে, তাৰমানে প্ৰদেশটোৱে পিছত গৈ পেলাই ভ্ৰূণপোষত পৰিণত হয়। যেতিয়া ফুল অৱস্থাত থাকে তেতিয়াই প্ৰদেশ হিচাপে এটা আৱৰণি হৈ থাকে, তাৰপিছত ই যেতিয়া ভ্ৰূণৰ সৃষ্টি হয় তেতিয়া প্ৰদেশটো ভ্ৰূণপোষত ৰূপান্তৰিত হয়। গতিকে যিখিনি প্ৰদেশ ৰৈ যায়, তাৰমানে যিখিনি খাদ্যবস্তু ৰৈ যায় সেইখিনি খাদ্যবস্তু স্থায়ীভাৱে ৰৈ যায়। জালুক বিট আদিত যিখিনি প্ৰদেশ ৰৈ যায়, যিখিনি অৱশিষ্ট খাদ্যবস্তু ৰৈ যায় সেইখিনি স্থায়ীভাৱে ৰৈ যায়, আৰু এই স্থায়ীভাৱে ৰৈ যোৱা নিউ চেলাছক বা প্ৰদেশক কি বুলি কোৱা হয়, পৰিভ্ৰূণপোষ বুলি কোৱা হয়। ইয়াৰে পৰি মানে হৈছে অৱশিষ্ট আৰু ভ্ৰূণপোষ মানে হৈছে কি, ভ্ৰূণপোষ মানে সেই ভ্ৰূণৰ চাৰিওফালৰ যিটো আৱৰণি থাকে, যিটো কলাৰ আৱৰণি থাকে, য'ত খাদ্যবস্তু জমা হৈ থাকে, সেইটো আৱৰণি হৈছে ভ্ৰূণপোষ, পৰিভ্ৰূণপোষ। তাৰমানে অৱশিষ্ট খাদ্যবস্তু যে জমা হৈ থাকে সেইকাৰণে ইয়াক পৰিভ্ৰূণপোষ বুলি কোৱা হয়। কি হয় যে ডিম্বক ত্বক কঠিন হৈ সুৰক্ষামূলক বীজত্বকলৈ পৰিণত হয়। এতিয়া ডিম্বক ত্বক মানে কি, ডিম্বক ত্বক মানে হৈছে কি, ডিম্বকৰ চাৰিওফালৰ যিটো আৱৰণি আছে সেইটোক ডিম্বক ত্বক বুলি কোৱা হয়। আৰু বীজত্বক মানে কি, বীজৰ চাৰিওফালৰ আৱৰণি। এতিয়া যিটো ডিম্বক ত্বক থাকে, ডিম্বকৰ চাৰিওফালৰ যিটো আৱৰণি থাকে, সেইটো আৱৰণি কি হয়, লাহে লাহে কঠিন হৈ পৰে, কঠিন হৈ ই বীজত্বকলৈ পৰিণত হয়। তাৰমানে বীজৰ চাৰিওফালৰ আৱৰণিলৈ পৰিণত হয়। ই কঠিন কিয় হয়, যাতে ই বীজটোক ৰক্ষণাবেক্ষণ দিব পাৰে বা ভ্ৰূণটোক সুৰক্ষা দিব পাৰে, যাৰ কাৰণে বীজত্বকটো বা ডিম্বক ত্বকটো লাহে লাহে কঠিন হৈ পৰে আৰু ই বীজত্বকলৈ পৰিণত হয়, বীজৰ চাৰিওফালৰ আৱৰণিলৈ পৰিণত হয়। ডিম্বক ৰন্ধ্ৰৰ এটা সৰু ফুটা হিচাপে বীজত্বকত থাকি যায়। ইয়ে বীজৰ অংকুৰণৰ সময়ত অক্সিজেন আৰু পানী প্ৰৱেশৰ বাবে সুবিধা কৰি দিয়ে। তোমালোকে চাবা যিটো বীজ থাকে, বীজটো সদায় প্লেইন নাথাকে, এনেদৰে একদম প্লেইন নাথাকে চাৰিওফালৰ পৰা। ইয়াৰ কোনোবা এটা অংশ হয়তো অলপমান ফুলা থাকে, কোনোবা এটা অংশ অলপমান ভিতৰত সোমোৱা থাকে। তোমালোকে আমৰ গুটি চাইছা এনেকুৱা হয়, তাৰপিছত মটৰ মাহৰ গুটিও এনেকুৱা ধৰণৰ হয়। এইটো যে মাজত যে অকণমান এনেকুৱা অংশ যে ৰৈ যায়, এইটো হৈছে কি, ডিম্বক ৰন্ধ্ৰ। তোমালোকে যে ডিম্বকৰ যে স্ত্ৰী স্তৱক যে পঢ়িছিলা, তাতে পাইছিলা কি ডিম্বক ৰন্ধ্ৰ, যে ডিম্বক ত্বকে ডিম্বকটোক চাৰিওফালৰ পৰা আৱৰি ৰাখে, এটা সৰু অংশ এৰি দিয়ে, সেইটো অংশক ডিম্বক ৰন্ধ্ৰ বুলি কোৱা হয়। এইটো ডিম্বক ৰন্ধ্ৰ যেতিয়া বীজৰ সৃষ্টি হয় তেতিয়াও অকণমান ফুটা এটা ইয়াতে ডিম্বক ৰন্ধ্ৰত ৰৈ যায়। কিয় ৰৈ যায়, যাতে যেতিয়া বীজৰ অংকুৰণ হয়, যেতিয়া গুটিৰ ভিতৰত বীজটোৰ গজালি মেলে, তেতিয়া যাতে ই ভিতৰত কি দিব পাৰে, ই ভিতৰত অক্সিজেন আৰু পানী প্ৰৱেশ কৰাই দিব পাৰে। তাৰ কাৰণে কি হয়, ডিম্বক ৰন্ধ্ৰৰ এটা সৰু ফুটা বীজত্বকত থাকি যায়, বীজৰ চাৰিওফালৰ যিটো আৱৰণি আছে তাতে অকণমান ফুটাৰ দৰে ৰৈ যায়। তোমালোকে চাবা যিবোৰ বীজ থাকে, বীজটো যদি পুৰঠ হোৱা বীজ হয় তেতিয়াহ'লে পুৰঠ বীজ সাধাৰণতে শুকান হোৱা দেখিবলৈ পোৱা যায়, কাৰণ বীজৰ ভিতৰত যিবোৰ পানী থাকে পানীবোৰ শুকাই যায়, জাষ্ট বীজৰ ভিতৰত অকণমান জলীয় বাষ্প, অকণমান ভাপহে থাকে। আৰু বীজৰ ভিতৰত যিটো ভ্ৰূণ থাকে, ভ্ৰূণটোৰ যে বৃদ্ধি বিকাশ যে হয় গুটিটোৰ ভিতৰত বা বীজটোৰ ভিতৰত, এইটো বৃদ্ধি বিকাশ অতি লাহে লাহে হোৱা প্ৰক্ৰিয়া। আৰু এনেদৰে বৃদ্ধি হৈ ভ্ৰূণটোৱে যেতিয়া এটা নিষ্ক্ৰিয় অৱস্থা, তাৰমানে এটা পুৰঠ অৱস্থা, পৰিণত অৱস্থালৈকে আহে, তেতিয়া ইয়াক কি বুলি কোৱা হয়,
ইয়াক সুপ্ত অৱস্থা বুলি কোৱা হয় আৰু যেতিয়া বীজে সুপ্ত অৱস্থা পায় সেইটো সময়ত যদি ই অনুকূল অৱস্থা পায়, অনুকূল অৱস্থা মানে কি নিৰ্দিষ্ট পৰিমাণৰ উষ্ণতা, নিৰ্দিষ্ট পৰিমাণৰ আৰ্দ্ৰতা, তাৰপিছত অক্সিজেন, পানী, যিমানখিনি বীজ গজালি মেলোঁতে বা অংকুৰণ হওঁতে যিমানখিনি বস্তুৰ প্ৰয়োজন হয়, যেনেকুৱা পৰিৱেশৰ প্ৰয়োজন হয়, তেনেকুৱা পৰিৱেশ পোৱাৰ লগে লগে তেতিয়া বীজটোৰ অংকুৰণ হ'বলৈ ধৰে আৰু তাৰ পৰা এটা নতুন উদ্ভিদৰ সৃষ্টি হয়। ডিম্বকবিলাক কি হয়, আমি জানো যে যিটো ডিম্বক থাকে ফুলৰ, ডিম্বকটো কি হয় বীজলৈ পৰিৱৰ্তন হয় আৰু যিটো গৰ্ভাশয় থাকে গৰ্ভাশয়টো হয় ফললৈ পৰিৱৰ্তন হয়। ডিম্বক বীজলৈ আৰু গৰ্ভাশয় ফললৈ সমান্তৰালভাৱে পৰিৱৰ্তন হয়। গৰ্ভাশয়ৰ বেৰখন ফলৰ বেৰলৈ বিকশিত হয়, যাক ফলোত্তক বুলি কোৱা হয়। এতিয়া চোৱা ফলোত্তক আমি কি পাইছিলোঁ, বীজত্তক, তাৰপিছত পাইছিলোঁ কি ডিম্বকত্তক, এতিয়া আমি পালোঁ কি ফলোত্তক। এইবোৰৰ মানে হৈছে কি চাৰিওফালৰ আৱৰণ। বীজত্তক মানে হৈছে বীজৰ চাৰিওফালৰ আৱৰণ, ডিম্বকত্তক মানে হৈছে ডিম্বকৰ চাৰিওফালৰ আৱৰণ আৰু ফলোত্তক মানে হৈছে কি ফলৰ চাৰিওফালৰ আৱৰণ। ইয়াতে যে দিয়া আছে ফলোত্তক, তাৰ মানে হৈছে কি ফলৰ চাৰিওফালৰ আৱৰণ। কি হয় সাধাৰণতে যিটো ডিম্বক থাকে ফুলৰ সেইটো বীজলৈ বা গুটিলৈ ৰূপান্তৰিত হয়, যিটো গৰ্ভাশয় থাকে সেইটো ফললৈ ৰূপান্তৰিত হয় আৰু গৰ্ভাশয়ৰ চাৰিওফালৰ যিটো আৱৰণি থাকে সেইটো কি হয় ফলোত্তক। তাৰমানে ফলৰ চাৰিওফালৰ যে আৱৰণি, ফলৰ যে বাকলি থাকে যিটো আমি গুচাই পেলাই খাওঁ, আমৰ যে ওপৰত যে এটা বাকলি থাকে যিটো গুচাই আমি খাওঁ, কমলা টেঙাৰ যে কমলা ৰঙৰ বাকলি থাকে যিটো আমি গুচাই দিওঁ, সেইটো হৈছে কি ফলোত্তক, ফলৰ চাৰিওফালৰ আৱৰণি। তাৰপিছত কিছুমান এনেকুৱা ফল আছে যিবোৰ ৰসাল হয়, বহুত বেছি ৰস থাকে, যেনেকুৱা আম আছে যাৰ পৰা আমি জুচ বনাই খাব পাৰোঁ, কমলা আছে, মধুৰিআম আম আছে, এইবোৰ কি হয় ৰসাল ফল। মধুৰিআম আম, কমলা আম এইবোৰ হৈছে ৰসাল ফল। আনহাতে কিছুমান এনেকুৱা ধৰণৰ ফল আছে যিবোৰ ৰসাল নহয়, অলপমান হাৰ্ড হয়, যেনেকুৱা বাদাম আছে, যিবোৰ সৰিয়হ আছে, বুট যে আমি খাওঁ, সেইবোৰ কি হয় অলপমান কঠিন হয়, অলপমান টান হয়, কাৰণ ইয়াতে ৰসৰ পৰিমাণ কম থাকে। আৰু আমি জানো যে উদ্ভিদে বীজসমূহ বিস্তাৰণ কৰাৰ বাবে বহুত কৌশল অৱলম্বন কৰে। এই বিষয়ে আমি ক্লাছ 7ৰ পৰা পঢ়ি আহি আছোঁ, হয়নে? যে কিছুমান বীজ থাকে যেনেকুৱা ঘাঁহৰ বীজ কি হয় নিডিলৰ দৰে, বেজীৰ দৰে থাকে, যিটো কাপোৰত লাগি পেলাই মানুহৰ কাপোৰত বা জীৱ জন্তুৰ গাত লাগি পেলাই এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত হয়। কিছুমান ফলৰ গুটি থাকে যিটো বহুত বেছি পাতল হোৱা সত্ত্বেও গুটিটোত পাখি লগোৱা থাকে যাতে সহজে বতাহৰ দ্বাৰা উৰি যাব পাৰে। কিছুমান ফল আছে যিটো হঠাৎকৈ বিস্ফোৰণ হৈ যায় যাতে গুটি বহুত দূৰলৈকে ছিটিকি যাব পাৰে। তো উদ্ভিদে বীজসমূহক বিস্তাৰণ কৰাৰ কাৰণে বহুত বেলেগ বেলেগ ধৰণৰ কৌশল অৱলম্বন কৰে। বেছিভাগ উদ্ভিদতে কি হয়, যিটো গৰ্ভাশয় থাকে ফুলৰ, গৰ্ভাশয়ৰ পৰা ফলৰ সৃষ্টি হয়। আমি আগৰে পৰা পঢ়ি আহি আছোঁ যে গৰ্ভাশয়টো ফলৰ সৃষ্টি হয় আৰু বাকী যে ফুলৰ অংশ থাকে পাহি, তাৰপিছত পুংস্তবক, এইবোৰ কি হৈ যায় সৰি পৰি যায়, শুকাই পেলাই সৰি পৰি যায়, অকল গৰ্ভাশয়টো গছৰ সৈতে লাগি থাকে। কিন্তু এনেকুৱা কিছুমান ফুল আছে, এনেকুৱা কিছুমান উদ্ভিদ আছে য'ত কি হয় ফুলৰ গৰ্ভাশয়ৰ পৰা ফলৰ সৃষ্টি নহয়, ফুলৰ পুষ্পাক্ষৰ পৰা। ফুলৰ পুষ্পাক্ষ কোনটো, ছাপ'জ এইটো এটা ফুলটোৰ এইটো অংশ যে এইটো আছে ঠাৰি, এইটো যে অংশ য'ত ফুলৰ পাহিসমূহ, তাৰপিছত যিবোৰ পুংস্তবক থাকে সেইবোৰ স্ত্ৰীস্তবক, সেইবোৰ য'ত লাগি থাকে এইটো অংশটোক পুষ্পাক্ষ বুলি কোৱা হয়। আৰু কিছুমান এনেকুৱা ধৰণৰ উদ্ভিদ আছে য'ত কি হয় যিটো ফলৰ সৃষ্টি হয়, ফলটো পুষ্পাক্ষৰ পৰা সৃষ্টি হয়, গৰ্ভাশয়ৰ পৰা সৃষ্টি নহয়। আৰু যিবোৰ উদ্ভিদত ফলৰ সৃষ্টি পুষ্পাক্ষৰ পৰা সৃষ্টি হয়, সেই ফল পুষ্পাক্ষৰ পৰা হয়, সেইবোৰক অপ্ৰকৃত ফল বুলি কোৱা হয়, ফলছ ফ্ৰুইট।
আৰু ফলছ ফ্ৰুইট হোৱা দেখা যায়, যেনেকুৱা আপেল, ষ্ট্ৰবেৰী, কাজু বাদাম আদিত পুষ্পাক্ষৰ পৰা ফলৰ সৃষ্টি হয়। সেইকাৰণে এইবোৰ ফলক অপ্ৰকৃত ফল বুলি কোৱা হয়। আৰু বেছিভাগ উদ্ভিদৰ ক্ষেত্ৰতে কি হয়, যিটো ফলৰ সৃষ্টি হয় সেইটো গৰ্ভাশয়ৰ পৰা সৃষ্টি হয়। আৰু গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা ফলক কি বুলি কোৱা হয়, প্ৰকৃত ফল বুলি কোৱা হয়। অপ্ৰকৃত ফল হৈছে যিটো পুষ্পাক্ষৰ পৰা ফল সৃষ্টি হয়, আৰু গৰ্ভাশয়ৰ পৰা যেতিয়া ফল সৃষ্টি হয় তাক প্ৰকৃত ফল বুলি কোৱা হয়। বুজি পাইছা? এতিয়া চোৱা, কিছুমান উদ্ভিদ আছে, সাধাৰণতে সকলোবোৰ উদ্ভিদতে কি হয়, যেতিয়া নিষেচন হয় তাৰ পিছতহে ফলৰ সৃষ্টি হয়। কিন্তু এনে কিছুমান প্ৰজাতিৰ ফল আছে যিবোৰ নিষেচন হ'ব নালাগে, নিষেচন হোৱাৰ আগতে ইহঁতে ফলৰ সৃষ্টি কৰিব পাৰে। ফলৰ সৃষ্টি সাধাৰণতে হৰমনৰ দ্বাৰা হয়। চ' নিষেচন নোহোৱাকৈ যিবোৰ ফলৰ সৃষ্টি হয় সেইবোৰ ফলক কি বুলি কোৱা হয়, অনিষেক ফল বুলি কোৱা হয়। অনিষেক তাৰমানে নিষেচন নোহোৱাকৈ সৃষ্টি হোৱা ফল। আৰু এনেকুৱা ধৰণৰ ফল হৈছে, যেনেকুৱা আছে কি কল সাধাৰণতে কলৰ গছত হৰমন ইনজেকশ্যন দিলেও কলৰ সৃষ্টি হ'ব পাৰে। আৰু অনিষেক ফলসমূহ সাধাৰণতে বীজহীন হয়। তাৰমানে নিষেচন নোহোৱাকৈ যিবোৰ ফলৰ সৃষ্টি হয় সেইবোৰ ফলত গুটি নাথাকে। আৰু আমি জানো যে গুটিটো নিষেচনৰ পিছতহে সৃষ্টি হ'ব পাৰে। চ' ডিম্বকটো যেতিয়া নিষেচিত হয় তেতিয়াহে গুটিৰ সৃষ্টি হয়। গতিকে এইবোৰত কি হয়, নিষেচন নোহোৱাকৈ যিহেতু ফলৰ সৃষ্টি হয় সেইকাৰণে ফলবিলাক বীজহীন হয়। গুপ্তবীজী উদ্ভিদ বা যিবোৰ উচ্চ স্তৰৰ উদ্ভিদ আছে সেইবোৰৰ ক্ষেত্ৰত কি হয়, বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। সেইকাৰণে ইয়াৰ কি হয়, সুবিধাটো বহুত বেছি হয়। আৰু বীজৰ দ্বাৰা যিহেতু নতুন উদ্ভিদৰ সৃষ্টি হয় এইটো বেছি নিৰ্ভৰযোগ্য হয়। কিয়নো কাৰণ বীজ কেতিয়া সৃষ্টি হয়, যেতিয়া ডিম্বকৰ নিষেচন হয়। আৰু ডিম্বকৰ নিষেচন হোৱাৰ কাৰণে সাধাৰণতে যদি একলিংগী ফুল হয় তেতিয়াহ'লে দুটা উদ্ভিদৰ প্ৰয়োজন হয়। গতিকে এইটো যিটো নতুন উদ্ভিদ বা যিটো বীজ সৃষ্টি হয়, বীজত কি থাকে, দুটা উদ্ভিদৰ গুণ থাকে। গতিকে যেতিয়া এইটো বীজৰ পৰা এটা নতুন উদ্ভিদৰ সৃষ্টি হ'ব, সেই নতুন উদ্ভিদটোৱে কি কৰিব পাৰিব, ইয়াৰ যিটো পৰিৱেশ আছে পৰিৱেশৰ সৈতে অতি সহজে ই খাপ খাব পাৰিব। আৰু ইয়াৰ লগতে বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হোৱাৰ কাৰণে বীজটো অতি সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। যেনেকুৱা এঠাইত যেনেকুৱা আপেল চাপেলবোৰত কাশ্মীৰত হয়, তাৰপিছত কাশ্মীৰৰ পৰা বেলেগ বেলেগ দেশলৈ যায়। তো এইবোৰৰ কি হয়, যিহেতু বীজৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে আৰু ফলবোৰ যিহেতু দেশ বিদেশলৈকে গুচি যাব পাৰে, গতিকে এইবোৰ উদ্ভিদে কি কৰিব পাৰে, এটা নতুন ঠাইত নিজৰ বসতি অতি সহজে স্থাপন কৰিব পাৰে। আৰু বীজত যথেষ্ট পৰিমাণে খাদ্যবস্তু মজুত হৈ থাকে। বীজৰ চাৰিওফালে ভ্ৰূণ পোক থাকে, য'ত খাদ্যবস্তু বহুত পৰিমাণে জমা হৈ থাকে। আৰু কেতিয়াবা ভ্ৰূণটো গজালি মেলাৰ পিছতো খাদ্যবস্তুখিনি গুটিটোত ৰৈ যায়, যাৰ কাৰণে যেতিয়া গছটো পুলি অৱস্থাত থাকে আৰু যেতিয়া সালোক সংশ্লেষণ কৰিব নোৱাৰে তেতিয়াও ই সেই বীজৰ পৰা পৰিপুষ্টি পাই থাকে। তাৰপিছত বীজবিলাক যিহেতু যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হয়, সেইবাবে ইয়াত কি থাকে, আনুবংশিক জটৰ সৃষ্টি হয়। যৌন প্ৰজননত কি হ'ব লাগে, দুটা উদ্ভিদ ভাগ লয়। সেইকাৰণে ইয়াতে কি থাকে, দুটা উদ্ভিদৰ বংশগতিৰ চৰিত্ৰসমূহ থাকে। সেইবাবে আনুবংশিকভাৱে অলপমান বেলেগ হয়। ইয়াতে কিছুমান ভিন্নতা আহে, যিটো উদ্ভিদৰ কাৰণে ভাল হয়, ফল মূল সৃষ্টি হোৱাৰ কাৰণে ভাল হয়, বা পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে ভাল হয়, সুবিধাজনক হয়। ইয়াতে চোৱা, বীজক কি কোৱা হৈছে, বীজ হৈছে কি কৃষিৰ বুনিয়াদ মানে কি, সম্পত্তি, একমাত্ৰ সম্বল। এইটোৰ বেচিছতে কি হয়, কৃষি কাৰ্য হয়। আৰু বীজ যেতিয়া পুৰঠ হয় তাক নিৰ্জলীকৰণ আৰু সুপ্ততা কৰা হয়, যাতে বীজটোক সংৰক্ষিত কৰি ৰাখিব পাৰি। নিৰ্জলীকৰণ মানে কি, নিৰ্জলী মানে জল মানে কি পানী, হয়নে, পানী নোহোৱা কৰা,
পানী শুকাই দিয়া কি বুলি কোৱা হয় নিৰ্জলীকৰণ বুলি কোৱা হয়। তো পুৰঠ বীজসমূহক সদায় কি কৰিব লাগে পানী চানী শুকাই পেলাই ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে। আৰু তোমালোকে চাগে চাইছা ধান যেতিয়া কাটি অনা হয় তেতিয়াই অলপমান পানী থাকে, অলপমান সেমেকা থাকে। ধানক ভালদৰে শুকোৱা হয়, ৰ'দত শুকাই পেলাই ইয়াক সঞ্চিত কৰি ৰখা হয়। ইয়াৰে কিছুমান ধান মানুহে খোৱাৰ বাবে ব্যৱহাৰ কৰে আৰু কিছুমান যেতিয়া ঋতু আহে, যেতিয়া ছিজন আহে তেতিয়া আকৌ ৰুবলৈ ব্যৱহাৰ কৰে। খাবলৈয়ে সঞ্চয় কৰক বা ৰুবলৈয়ে সঞ্চয় কৰক, সদায় যিটো বীজ থাকে, যিটো গুটি থাকে সেইটোক সদায় কি কৰিব লাগে নিৰ্জলীকৰণ কৰিব লাগে, পানী শুকাই পেলাই ৰাখিব লাগে, যিবিলাকক গোটেই বছৰ ধৰি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু পিছৰ ঋতুত কঠীয়া হিচাপে ব্যৱহাৰ কৰা হয়। কঠীয়া মানে কি ধান যেতিয়া ছটিয়াই দিয়া হয়, ছটিয়াই দিয়াৰ পিছত চাবা ইহঁতে 2টা পাত বা 3টা পাতৰ সৈতে এনেদৰে যে ওলাই আহে, বহুত সুন্দৰ দেখিবলৈ পোৱা যায়, লাইন পাতি যে ওলাই আহে সেইবোৰ হৈছে কি কঠীয়া। তো কঠীয়া হিচাপে ইহঁতক ব্যৱহাৰ কৰা হয়। বীজ অবিহনে কিন্তু কৃষিৰ কথা কোনেও কল্পনাই কৰিব নোৱাৰে। যদি বীজ কি হয় বীজ পুৰঠ হৈ গ'ল আৰু লগে লগে ইহঁতে মাটিত পৰি পেলাই অংকুৰণ হৈ গ'ল, ইহঁতক যদি সংৰক্ষণ কৰিব নোৱাৰি তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম, গোটেই বছৰ যদি খাব নোৱাৰিম, কাৰণ যিহেতু ইয়াতে সেমেকা থাকে, গতিকে সিহঁতে কি হৈ যাব অলপ সময়ৰ পিছতে বেয়া হৈ যাব। আৰু যেতিয়া শস্যৰ ছিজন নাথাকে সেইটো সময়ত মানুহ একো খাব নোৱাৰিব, নোখোৱাকৈ থাকিব লাগিব। গতিকে সংৰক্ষণ অবিহনে, বীজৰ সংৰক্ষণ অবিহনে কৃষি কাৰ্যৰ কথা ভবাটো অলপমান অসম্ভৱ হৈ পৰে। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।